নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9ৰ সোশিয়েল সায়েন্স ভূগোল খণ্ডৰ পৰা চেপ্টাৰ 1 আৰু চেপ্টাৰ 2ৰ নাম হ'ল ভূপৃষ্ঠৰ পৰিৱৰ্তন। এই চেপ্টাৰটোৰ পৰা মই তোমালোকৰ কাৰণে ইতিমধ্যে এমসিকিউ খিনি লৈ আহিছিলোঁ আৰু আজি মই তোমালোকৰ কাৰণে অনুশীলনীৰ প্ৰশ্নোত্তৰখিনি লৈ আহিছোঁ। সো আশা কৰোঁ তোমালোকে ধুনীয়াকৈ লিখি ল'বা বুলি। এমসিকিউ খিনি যদি তোমালোকে লিখা নাই তেতিয়াহ'লে মই ডেসক্ৰিপশ্যন বক্সত ভিডিঅ'খনৰ লিংকটো দি দিম, তাৰ পৰা তোমালোকে লিখি ল'ব পাৰিবা। সো আহা আমি স্টার্ট কৰো আৰু স্টার্ট কৰাৰ আগতে তোমালোকে মোৰ চেনেলটো লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা। তোমালোকে যদি সাবস্ক্ৰাইব কৰা তেতিয়াহ'লে মোৰ উৎসাহ বাঢ়ে, নতুন নতুন ভিডিঅ' লৈ আহিবলৈ মন যায়। সো তোমালোকে সাবস্ক্ৰাইব কৰি দিবা, বন্ধু বান্ধৱীসকলক শেয়াৰ কৰি দিবা যাতে তেওঁলোকেও ভিডিঅ'বিলাক চাই উপকৃত হ'ব পাৰে আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে। চাও সো আহা আমি স্টার্ট কৰো। 1 নম্বৰ প্ৰশ্নটো চোৱা, ভূপৃষ্ঠৰ মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া। ভূপৃষ্ঠ মহাদেশ আৰু মহাসাগৰেৰে গঠিত। ইয়াৰ 71% জল আৰু 29% স্থলভাগে আগুৰি আছে। তাৰ মানে মাটিয়ে 29% আৰু পানীয়ে 71% আগুৰি আছে। স্থলভাগত সমভূমি, পাহাৰ পৰ্বত, নদ নদী, উপত্যকা, মৰুভূমি, উপকূলীয় সমতল আদি আছে। আনহাতে মহাসাগৰ কেইখন পানীত বুৰ গৈ আছে। ইয়াৰ তলিত মালভূমি, সমতল, গভীৰ খাদ, পাহাৰৰ লানি, সৰু ডাঙৰ দ্বীপ আদি আছে। সো এখিনি আছিলে ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ব্যাখ্যা কৰা, এটো লিখিব দিছে আমাক। কিছুমান বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকৰ বাবে ভূপৃষ্ঠৰ পৰিৱৰ্তন ঘটে। বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰক মই ধুনীয়াকৈ এমসিকিউত বুজাই দিছো। বাহ্যিক কাৰক হ'ল বতাহ, বৰষুণ, সূৰ্যৰ উত্তাপ, নদ নদী, সাগৰৰ ঢৌ, হিমবাহ আদি। আনহাতে আভ্যন্তৰীণ কাৰকবোৰ হ'ল ভূমিকম্প, আগ্নেয়গিৰিৰ উদগীৰণ আদি। পিছত আছে বাহ্যিক কাৰক মানে কি, কেইটামান বাহ্যিক কাৰকৰ নাম লিখিব দিছে। যিবোৰ কাৰকে বাহিৰৰ ফালৰ পৰা ক্ৰিয়া কৰি ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে তাকে বাহ্যিক কাৰক বোলে। কেইটামান বাহ্যিক কাৰকৰ নাম হ'ল বতাহ, বৰষুণ, সূৰ্যৰ উত্তাপ, নদ নদী, সাগৰৰ ঢৌ, হিমবাহ আদি। এতিয়া যিবোৰ কাৰকে বাহিৰৰ ফালৰ পৰা ক্ৰিয়া কৰি ভূপৃষ্ঠৰ পৰিৱৰ্তন সাধন কৰে, মানে চেঞ্জ কৰি দিয়ে আমাৰ ভূপৃষ্ঠটো, পৃথিৱীখন অলপ অলপ চেঞ্জ কৰি দিয়ে, তাকে কি বুলি কোৱা হয়, বাহ্যিক কাৰক। বতাহ, বৰষুণ এইবিলাকে অলপ হ'লেও, যেনেকৈ যেতিয়া বহুত বেছি ৰ'দ দিয়ে, যদি বৰষুণ দিয়ে তেতিয়াহ'লে ভূপৃষ্ঠটো চেঞ্জ হয়, অলপ পানী হৈ যায়। সো তেনেকুৱা। ইয়াৰ পিছত আছে ভূমিকম্প আৰু আগ্নেয়গিৰি কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়। ভূমিকম্প আৰু আগ্নেয়গিৰি ভূপৃষ্ঠৰ ভিতৰ ভাগৰ পৰা সংঘটিত হয় বাবে এইবোৰক আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়। এই কাৰকবোৰে ভূপৃষ্ঠৰ উপৰিভাগ আনকি অন্তৰ্ভাগতো পৰিৱৰ্তন সাধন কৰে। পিছত আছে নদী অৱবাহিকা বুলিলে কি বুজা। নদী অৱবাহিকাৰ এটি চিত্ৰ আঁকিব দিছে। এখন নদীয়ে ইয়াৰ উপনদী, শাখা নদী আদিৰ যোগেদি বৰষুণৰ পানী, পৰ্বতৰ ওপৰত জমা হৈ থকা পানী, বৰফৰ পানী আদি কঢ়িয়াই নিয়ে। এনেদৰে এখন নদীয়ে যি অঞ্চলৰ মাজেদি পানী কঢ়িয়াই নিয়ে সেই অঞ্চলক নদী অৱবাহিকা বোলে। সো নদী অৱবাহিকাৰ যোনটো চিত্ৰ আছে সেইটো তোমালোকৰ কিতাপত আছে, তাৰ পৰা তোমালোকে আঁকি ল'বা। পিছত আছে উপনদী কি। ব্ৰহ্মপুত্ৰ দুখন প্ৰধান উপনদীৰ নাম লিখিব দিছে। যিবোৰ নদী কোনো উৎসৰ পৰা সমভূমিৰ মাজেদি বৈ আহি অইন কোনো ডাঙৰ নদীত পৰে তাকে উপনদী বোলে। ব্ৰহ্মপুত্ৰৰ দুখন উপনদী হ'ল মানাহ আৰু ধনশিৰি। পিছত আছে নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া। নদীৰ সোঁতে ইয়াৰ নামনি অঞ্চলত পাৰ ভাঙি নিয়া কাৰ্যক নদীৰ খনন কাৰ্য বোলে। যদি নদীয়ে অধিক পানী বহন কৰিব লগা হয় তেতিয়া ইয়াৰ পানীৰ গতিয়ে দুয়োপাৰে হেঁচা দিয়ে, ফলত খনন কাৰ্য সংঘটিত হয়। সাধাৰণতে বাৰিষা কালত খনন কাৰ্য বৃদ্ধি পায়। নদীৰ খনন কাৰ্য উচ্চ অঞ্চলৰ পৰা শিল, বালি, মাটি আদি কঢ়িয়াই নিম্ন অঞ্চলত জমা কৰে। এখিনি লিখিবা। নদীৰ পাৰ্শ্ব খনন বুলিলে কি বুজা। পাৰ্শ্ব খনন মানে পাৰখনত, নদীৰ দুয়োটা চাইডৰ যিখিনি খনন হয় সেইটো সুধিছে আমাক, কাক বোলে। নদী এখনত উচ্চ ভূমিৰ পৰা বৈ আহোঁতে ইয়াৰ গতিৰ পৰিৱৰ্তন ঘটে। ভৈয়াম অঞ্চলত ইয়াৰ গভীৰতা কম হয় বাবে ই ধাৰণ কৰা পানী বুৱাই নিবলৈ দুয়োপাৰে হেঁচা প্ৰয়োগ কৰে, ফলত নদীৰ দুয়োপাৰ খহিবলৈ ধৰে। এনেদৰে নদীৰ দুয়োপাৰ খহি যোৱাকে নদীৰ পাৰ্শ্ব খনন বোলে। পিছত আছে অশ্বক্ষুৰা হ্ৰদ কি। চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা। এইটো হ'ব সমতলৰ কোনো কোনো অংশত নদীৰ গতিপথ অতি ভাৰযুক্ত হ'ব পাৰে। এনে গতিপথে বাৰিষা কালত নদীৰে প্ৰবাহিত বৃহৎ পৰিমাণৰ পানী কঢ়িয়াব নোৱাৰা হয়। তেতিয়া নদীয়ে নিজৰ গতিপথৰ অতি ভাঁজ থকা অংশ এৰি পুনাই গতি কৰে। এইদৰে এৰি যোৱা অংশ সাধাৰণতে ঘোঁৰাৰ খুৰা আকৃতিৰ হয় আৰু পিছত পানী জমা হৈ বিল বা হ্ৰদৰ সৃষ্টি হয়। এনে হ্ৰদক অশ্বক্ষুৰা হ্ৰদ বোলে। পিছত আছে
প্লাবন ভূমি কি ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা সাধাৰণতে নদীৰ উচ্চ গতি অংশত খনন কাৰ্য চলে ইয়াৰ বিপৰীতে মধ্যগতি আৰু নিম্নগতি অংশত গতিপথৰ লগতে দুয়োপাৰত গেট জমা হয় বিশেষকৈ দুয়োপাৰত যুগ যুগ ধৰি গেট জমা হোৱাৰ ফলত পলসুৱা সমতল ভূমিৰ সৃষ্টি হয় ইয়াকে প্লাবন ভূমি বোলে সাধাৰণতে বানপানীৰ সময়ত হুতে কঢ়িয়াই অনা বালি বোকা পলস আদি দুয়োপাৰে বহু দূৰলৈ বিয়পি পৰে এইবোৰে কালক্ৰমত প্লাবন ভূমিৰ সৃষ্টি কৰে নদীৰ গতিপথৰ কোট কেনেকৈ বালিচৰৰ সৃষ্টি হয় লিখা এতিয়া বালিচৰৰ কথা সুধিছে নদীৰ বুকুত বালিৰ বোকা জমা হৈ বালিচৰৰ সৃষ্টি হয় বালিচৰবোৰ কেতিয়াবা নৈৰ দাঁতিত আৰু কেতিয়াবা মাজভাগত গঢ়ি উঠে এই বালিচৰবোৰ অস্থায়ী আৰু বিভিন্ন আকাৰ আকৃতিৰ তো ইয়াত দাঁড়ি হ'ব খৰালি কালত নদীৰ পানী নামিলে বালিচৰবোৰ ভালদৰে ওলাই পৰে ব্ৰহ্মপুত্ৰৰ বুকুত থকা মাজুলী নামৰ বৃহৎ নদীদ্বীপটো এক প্ৰকাৰৰ বালিচৰ পিছত আছে বদ্বীপৰ সৃষ্টি কেনেকৈ হয় লিখা উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত য'ত নৈ গৈ পৰে তাতেই নৈয়ে কঢ়িয়াই অনা গেট জমা হৈ দ্বীপৰ সৃষ্টি হয় এই দ্বীপবোৰৰ আকৃতি অসমীয়া ব বা ইংৰাজী ডেল্টা আখৰৰ দৰে সেয়েহে এই দ্বীপবোৰক বদ্বীপ বোলে ডেল্টা ইয়াত মই দেখুৱাব পৰা নাছিলোঁ তোমালোকে এনেকে ডেল্টাৰ চিনটো দি ল'বা ৰখা অলপ চিধা কৰি দিম ত্ৰিভুজৰ নিচিনা এনেকুৱা ডেল্টা দি ল'বা পিছত আছে মৰুভূমিত বতাহৰ ক্ৰিয়া কিয় প্ৰবল লিখা মৰুভূমিত বতাহে খনন পৰিবহন আৰু অৱক্ষেপনৰ যোগেদি বিভিন্ন অৱয়ৱৰ সৃষ্টি কৰে আৰু সেইবোৰৰ পৰিৱৰ্তনো সাধন কৰে মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে মৰুপৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে সেয়েহে মৰুভূমিত বতাহৰ ক্ৰিয়া বেছি প্ৰবল অৱনমন বুলিলে কি বুজা মৰুভূমিত উদ্ভিদৰ আৱৰণ অতি পাতলীয়া হোৱাৰ কাৰণে মৰুপৃষ্ঠত বতাহে সহজে ক্ৰিয়া কৰিব পাৰে ধূলি-বালিবোৰ অনায়াসে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে এনেদৰে কোনো অংশৰ পৰা ধূলি-বালি উৰুৱাই নিয়া কাৰ্যক অৱনমন বোলা হয় বালিয়াডিৰ সৃষ্টি কেনেকৈ হয় অৱনমন প্ৰক্ৰিয়াৰে কঢ়িয়াই নিয়া ধূলি-বালিবোৰ যি ঠাইত জমা হয় তাত মৰুপৃষ্ঠ ক্ৰমে ওখ হৈ পাহাৰৰ ৰূপ লয় অৰ্থাৎ বালিয়াডিৰ সৃষ্টি হয় পিছত আছে ইনচেলবাৰ্গ কি জাৰ্মান শব্দ ইনচেলবাৰ্গৰ অৰ্থ হৈছে দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ বা পৰ্বত মৰুভূমিত সাধাৰণতে চকুত পৰা বিশেষ আকৃতিৰ ক্ষয়প্ৰাপ্ত চাপৰ পাহাৰবোৰেই হৈছে ইনচেলবাৰ্গ পিছত আছে হিমবাহৰ সংজ্ঞা দিয়া আৰু নদীৰ লগত ইয়াৰ পাৰ্থক্য লিখা পৃথিৱীৰ অতি শীতল অঞ্চলবোৰৰ ওখ পৰ্বতবোৰৰ উপৰিভাগত বৃহৎ পৰিমাণৰ বৰফ তৰপে জমা হৈ থাকে এই জমা হৈ থকা বৰফবোৰ ভূপৃষ্ঠত ঢাল অনুসৰি লেহেম গতিত নামি আহে এনেদৰে নামি অহা বৰফকে হিমবাহ বুলি কোৱা হয় নদী আৰু হিমবাহৰ পাৰ্থক্যটো হ'ল নদীৰ সোঁতৰ গতি প্ৰবল কিন্তু হিমবাহৰ গতি লেহেম নদী হ'ল বুৱতী পানীয়ে সৃষ্টি কৰা এক জলৰাশি কিন্তু হিমবাহ হ'ল জমা হৈ থকা হিমখণ্ড সাধাৰণতে নদী গ্ৰীষ্মপ্ৰধান অঞ্চলত সৃষ্টি হয় আৰু শীতপ্ৰধান অঞ্চলত হিমবাহ সৃষ্টি হয় পিছত আছে গ্ৰাফ কি চিত্ৰ কি দেখুৱাব দিছে চিত্ৰও তোমালোকৰ কিতাপত আছে লিখি ল'বা হিমবাহে বৰফৰ উপৰি অন্য বহুতো পদাৰ্থ কঢ়িয়াই আনে এনেদৰে কঢ়িয়াই অনা অন্য পদাৰ্থবোৰক সামগ্ৰিকভাৱে গ্ৰাফ বোলে গ্ৰাফ 4 প্ৰকাৰৰ পাৰ্শ্বগ্ৰাফ ভূমিগ্ৰাফ মধ্যগ্ৰাফ আৰু প্ৰান্তগ্ৰাফ হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃংগৰ সৃষ্টি কেনেকৈ হয় লিখা কোনো পৰ্বতৰ ঘাৰে কেইবাটাও হিমবাহ নামি আহিব পাৰে তেতিয়া সকলো ফালৰ পৰা চলা খননৰ ফলত পৰ্বতৰ শীৰ্ষাংশ চোকা জোঙাৰ দৰে হয় এইবোৰক হিমবাহে সৃষ্টি কৰা শৃংগ বোলা হয় উপকূল কাক বোলে সাগৰ মহাসাগৰৰ পাৰ্বতীৰক উপকূল বোলা হয় বালিয়াটত কি ইয়াৰ গুৰুত্ব সম্বন্ধে লিখা সাগৰৰ ঢৌয়ে ক্ৰিয়া কৰি থকা উপকূলৰ তৎঅংশত জমা হোৱা গেট বিশেষকৈ বালিৰ পৰিমাণ বেছি হ'লে তাত স্বাভাৱিকভাৱে এক প্ৰকাৰৰ সমতল সদৃশ অৱয়ব সৃষ্টি হয় প্ৰধানকৈ বালি জমা হৈ সৃষ্টি হোৱা ঢালযুক্ত এনে অৱয়ৱক বালিয়াটত বোলা হয় সাগৰৰ উত্তাল তৰংগ আৰু উভতনি ঢৌ মিলিত ক্ৰিয়াৰ ফলত উপকূলত এনে ধৰণৰ অৱয়ব গঢ়ি উঠে উপকূলৰ বালিয়াটতবোৰে মানুহক বিনোদনৰ কাৰণে আকৰ্ষণ কৰে পিছত আছে সাগৰ মহাসাগৰৰ ঢৌৱে উপকূলৰ কেনেধৰণে পৰিৱৰ্তন সাধন কৰে চমুকৈ লিখিব দিছে উপকূলত সৃষ্টি হোৱা অৱয়ৱবোৰৰ কিছুমান ক্ষয়জনিত আৰু অন্য কিছুমান অৱক্ষেপনজনিত উপকূল ভাগ গ্ৰেনাইট বেছল্ট আদিৰ দৰে কঠিন শিলাৰ দ্বাৰা গঠিত হ'লে সাগৰৰ ঢৌৱে তাত ক্ৰিয়া কৰি থিয় গৰাৰ সৃষ্টি কৰে সাগৰৰ উত্তাল তৰংগ আৰু উভতনি ঢৌৰ মিলিত ক্ৰিয়াৰ ফলত উপকূলত এনে ধৰণৰ অৱয়ব গঢ়ি উঠে কেতিয়াবা সমুদ্ৰৰ তলিত ডাঙৰ ভূমিকম্প সংঘটিত হ'লে সাগৰৰ
সাগৰ মহাসাগৰত বিশেষ ধৰণৰ ঢৌৰ উদ্ভৱ হয় উপকূলত এই ঢৌৱে অস্বাভাৱিক উচ্চতা আৰু শক্তি লাভ কৰি উপকূলৰ বিস্তাৰ ক্ষতি সাধন কৰে এনে ধ্বংসাত্মক ঢৌক সুনামি বোলা হয় পিছত 23 নম্বৰটো আছে নদী এটো মিলাব দিছে নদীয়ে কেনে ধৰণৰ অবয়বৰ সৃষ্টি কৰে প্লাবন ভূমি পাৰ্শ্বগ্ৰাব বালিচৰ অশ্বখুৰা হ্ৰদ বদ্বীপ এবোৰ সব নদীয়ে সৃষ্টি কৰে পিছত বতাহে কি সৃষ্টি কৰে ইনসেলবাৰ্গ বালিৰ পাহাৰ এবোৰ হিমবাহে জুঙা শৃংগ ভি উপত্যকা ইউ উপত্যকা সাগৰৰ ঢৌৱে বালিয়া তট উপকূল এবোৰ সৃষ্টি কৰে সো এইখিনি লৈকে আছিল প্ৰশ্ন আশা কৰো তোমালোকে ইয়াৰ পৰা লাভৱান হৈছা মই গুটেখিনি প্ৰশ্নৰ উত্তৰ এমসিকিউত বুজাই দিছিলো সেই কাৰণে বুজাই দিয়া নাই আকৌ একে কথা বাৰে বাৰে তোমালোকে হেতু চালে গম পায়ে যাবা যেহেতু এমসিকিউ কম্পালসৰি লিখিবই লাগিব সো তাৰ পৰা চালে তোমালোকে বুজি পাই যাবা সো ঠিক আছে তোমালোকে মোৰ চেনেলটো লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা প্লিজ সাবস্ক্ৰাইব কৰি দিবা আৰু শেয়াৰ কৰি দিবা আৰু কমেন্টত জনাবা তোমালোকৰ কোনটো বিষয়ত ভিডিওৰ প্ৰয়োজন হৈ আছে তেতিয়া হলে মই লৈ আহিব পাৰিম সো তোমালোকলৈ বহুত বহুত ধন্যবাদ থাকিল